करुता विष्णु कामा कौतीचित जगत जानकु धाता साधु बांधवा। गीत राघेंद्रा ताल एक ताल।
ईश्वर परम ब्रह्म सचिदानंद विग्रह अनादि रुधिर गोविंद सर्वकारण সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃজন কৰাই বিনন্দিয়া ধৰা পালনৰ দায়িত্ব মই কৰিছো গ্ৰহণ প্ৰয়োজন হলে সংহাৰ কৰিছে ৰুদ্ৰই যদিও বা সৰ্পে সৰ্পাময় তথাপিও কোনোবা ক্ষণতে হয় বিপৰ্যয় মত্যধামত আমাৰ মহাভক্ত দানৱৰাজ বলিয়ে দেৱানৈ আমাৰ এই দৰ্শনৰ হেতু কৰিছে আৰাধনা ভক্তৰ অধীন ভগৱান আমি কিন্তু দেৱী কিন্তু কি উপায়েৰেনো ভক্তৰ মনোবাঞ্ছা মই পূৰ্ণ কৰোঁ তাকে ভাবি স্থিৰ কৰিব পৰা নাই দেৱী তলৈকৰ অধিপতি আপুনি অন্তৰ্যামী ভগৱান হৈ এজন মহান ভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনতে কিয় কষ্ট দিছে আপুনি প্ৰভু দেৱী এইবাৰে নতুন কৌশল ৰচনা কৰি দেৱতা আৰু দানৱৰ মাজত বিবাদৰ সৃষ্টি কৰিব লাগিব দেৱী প্ৰভু তোমাৰ ইচ্ছাতে মই নিদিও বাধা কিন্তু ও হরি রাম হরি অনন্ত রারি ভকত সলনিও সেৱক উধাৰি সেৱক উধাৰি দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ নিশ্চয় আমাৰ ফালে হৈছে আগমন নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি কৰা দয়া প্ৰভু কৰা দয়া প্ৰভু
আহা দেৱৰীকে, তব আগমনে ধন্য হলেই বৈকুণ্ঠ হৈ। প্রভু, আজি আমার কি পরম সৌভাগ্য, স্বয়ং ত্রিজগতর পতি নারায়ণ আৰু আই লক্ষ্মী গোসানীৰ একেলগে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, দেৱৰীকে, হে পৰম কৰোণাময় আই জগত জননী, দুয়োৰে শ্ৰী চৰণত এই দিনহীন নাৰদৰ শত সহস্ৰ প্ৰণাম। মঙ্গলাম ভগবান বিষ্ণু, মঙ্গলাম গরুড়ধ্বজা, মঙ্গলাম পুণ্ডরীকাক্ষা, মঙ্গলায় মঙ্গলায়াম তনু হরি, মঙ্গলায়াম তনু হরি। উঠা দেৱৰীকে। ভাল প্ৰভু। বাৰু দেৱৰীকে, প্ৰভু, জানিব পাৰোনে হঠাৎ আগমনৰ উদ্দেশ্য তোমাৰ? ত্ৰিজগতৰ গৰাকী প্ৰভু ভগৱন্তকো আজি ক'ব লাগে মই বৈকুণ্ঠলৈ অহাৰ উদ্দেশ্য। শুনক প্ৰভু, দানৱকুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকেই দিনে নিশাই কৰিছে আৰাধনা, কিন্তু অন্য হাতে প্ৰভু দেৱৰীকে, দেৱতাসকল অহংকাৰত মত্ত হৈ ৰাজ শাসন কৰি দেৱলোকৰ নমাইছে কলংক। গতিকে প্ৰভু, সৃষ্টিৰ মহাপালক হৈ কিদৰে চাই আছে আপুনি দেৱতাৰ এনে অহংকাৰ? সেইটো কথা প্ৰভু। শুনা দেৱৰীকে, প্ৰভু, দেৱতাৰ দৰ্পচূৰ্ণ হব অলপতে নাৰায়ণ। দৈত্যপতি বলিৰো মনোবাঞ্ছা পূৰ্ণ হব, কিন্তু দেৱৰীকে প্ৰভু, এই ক্ষেত্ৰত তোমাৰ সহায়ৰ হব প্ৰয়োজন। নিশ্চয় প্ৰভু, আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনহীন নাৰদ। বাৰু প্ৰভু জনাবনে দেৱৰীকে, কিদৰেনো মনোবাঞ্ছা পূৰ্ণ হব দৈত্যপতি বলিৰ আৰু গৰ্ব সৰ্ব হব দেৱতাৰ? সময়ত সকলো বুজিবা দেৱৰীকে। মাত্ৰ জানি থোৱা দেৱতাৰ দৰ্পচূৰ্ণৰ প্ৰধান কাৰণ হব, দেৱতাৰ দৰ্পচূৰ্ণৰ প্ৰধান কাৰণ হব কি হব প্ৰভু? আমাৰ এই অৰ্ধাংগিনী দেৱী লক্ষ্মী। কিন্তু কেনেকৈ প্ৰভু? শুনা, আমাৰ এই দৰ্শনৰ বাবে মহামুনি দুৰ্বাসাৰ আগমন হবই বৈকুণ্ঠ ধামে। মণিৰাজক তুমি এক ৰুদ্ৰাক্ষমালা কৰিবা অৰ্পণ। এয়াই হব দেৱতাৰ দৰ্পচূৰ্ণৰ সূত্ৰপাত। আৰু দেৱৰীকে প্ৰভু, তাৰ পাছতেই তোমাৰ কৰ্তব্যৰ হব আৰম্ভণ। এতিয়া নিশ্চয় বুজিছা তুমি আপোন কৰ্তব্য। নিশ্চয় প্ৰভু, অনন্ত অসীম মহিমাময় দীনবন্ধু হেদয়াময় তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু। তোমাৰ লীলা চাই চাই ধন্য হব এই নাৰদৰ জীৱন। বাৰু প্ৰভু, দেৱৰীকে পুনৰবাৰ উভয়ৰে শ্ৰীচৰণত জনাই প্ৰণাম। দাসে এবে মাগিছো বিদায়। যোৱা দেৱৰীকে। শান্তাকার ভুজগশয়না পদ্মনাভম সুরেশা বিশ্বধারা
गगन सदृशं मेघवर्णां शुभांगा लक्ष्मीकान्ता कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णु भवभयहरणं বৈকুণ্ঠর ভবনে দেখিলু নয়নে হে লক্ষ্মী নারায়ণ হরি হে প্রভু রাতুল শৰণতে খুনৰ নূপুৰ বাজে এৰু নজুন কৰি এ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হে ৰাম ৰাম হে ৰাম ৰাম হে ৰাম 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 নারায়ণ নারায়ণ বলা দেবী আমিও যাওঁ বিশ্ৰামৰ হেতু বলক প্ৰভু